ডিগবৈত অবৈধভাৱে সৰবৰাহ কৰা আপুৰুগীয়া চেং মাছ জব্দ। অসমীয়া যুৱ মঞ্চৰ দ্বাৰা খবৰৰ ভিত্তিত ডিমৌ আৰক্ষীয়ে জব্দ কৰে 6 কাৰ্টুন চেং মাছ। জাগুনৰ পৰা গুৱাহাটী অভিমুখী ৰয়েল টুৰ এণ্ড ট্ৰেভেলছৰ অমৰজিৎ নামৰ নৈশ বাছখন কঢ়িয়াই আনিছিল অবৈধ চেং মাছখিনি। পিকু গগৈ নামৰ এজন ব্যক্তিয়ে AS 018C6829 নম্বৰৰ নৈশ বাছখনত অবৈধ চেং মাছখিনি গুৱাহাটীলৈ সৰবৰাহ কৰিছিল যদিও ডিমৌত বাজেয়াপ্ত কৰা বাছখনত তেওঁ নাছিল। এতিয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব এই চেং মাছখিনিৰ সৰবৰাহৰ বৈধ নে অবৈধ। কওকচোন আপুনি গাড়ীখনৰ কি হয়? হয়, গাড়ীখন আমি জাগুনৰ পৰা গুৱাহাটীলৈ আহি আছিলোঁ। যেতিয়া তিনিচুকীয়াৰ পৰা ওলাই আহি পানীতোলা পাওঁতে আমালৈ এটা ফোন আহিছিলে যে অলপ মাল আছে, মালখিনি গুৱাহাটী লৈ যাব লাগে। এতিয়া মালখিনি আমি তেতিয়া মাল বুলি কোৱাৰ লগে লগে আমি ভাবিছোঁ চাগে কিবা কাৰ্টুন চাৰ্টুন সৰু তেনেকুৱা কিবা হ'ব বুলি ভাবি কিনে আহিছিলোঁ। যেতিয়া পানীতোলাত আমি আহি পালোঁ তেতিয়া গম পালোঁ যে মাছৰ কাৰ্টুন। তাৰপিছত সেই মাছৰ কাৰ্টুন বুলি কোৱাৰ লগে লগে ধৰক আমাৰ এনিমেলজনে উঠাইছে মাছখিনি, মই গাড়ীতে বহি আছিলোঁ। তাৰপিছত যেতিয়া আহিলোঁ, আহি পাই এতিয়া আমাক ডিমৌ থানাত ধৰিছে। ধৰাৰ লগে লগে আমি গম পাইছোঁ যে ইয়াতে যিটো মাছ মানে চেং মাছ বুলি কয় বোলে, যিহেতু এই মাছটো বোলে আনলিগেল হয়, সেয়েহে আমাক এতিয়া ধৰি কিনে গাড়ী চেক কৰি আছে তেওঁলোকে। এতিয়া মাছৰ মালিকৰ লগতো কথা হৈ আছে, তেওঁলোকৰ পৰা কাগজ পাতি যদি কিবা আছে তেতিয়াহ'লে তেওঁলোকে ধৰক দেখাবলৈ কৈছে, নহ'লে মাছখিনি চিজ কৰিম বুলি কৈছে। এইখন গাড়ীখন গৈ আছিলে গুৱাহাটীৰ পৰা জাগুনৰ পৰা গুৱাহাটীলৈ গৈ আছে। আপুনি গাড়ীখনৰ? মই গাড়ীখনৰ পাইলট হয়। মই গাড়ীখনৰ মানে আমি 5জন আছোঁ, তাৰে মাজত মই এজন ষ্টাফ হয়। মাছখিনি তুলিছিলে, ইয়াৰ লগত মাছৰ মালিক অহা নাছিল? মাছৰ মালিক কোনো অহা নাই। এতিয়া এখন বলেৰো পিক আপত আহিলে, আহি কিনে তেওঁলোক দুজনে ইয়াৰ মাছখিনি আমাক উঠাই দিছিলে। এইটো পানীতোলাত উঠিছিলে মাছটো আচলতে। এইটো পানীতোলাৰ পৰা আমাক গুৱাহাটীলৈ খানাপাৰালৈ লৈ যাব কৈছিলে। নমাব দিছিলে তেওঁলোকে? সেইটো গুৱাহাটী খানাপাৰা নমাব কৈছিলে। আৰু তাত কোনে ৰিচিভ কৰিলে? তাত মানে কোনো অটোৱালা এজন আহিব বুলি কৈছিলে আমাক, যে টেম্পুৱালা আহিব যাব, তোমালোকে খালি মোক ফোন কৰিবা, তেওঁলোকে আহি ৰিচিভ কৰা। টাইমটো সুধিছিলোঁ, আমি 6টা বজাত পাম বুলি কৈছিলোঁ। তো সেই 6টা বজাত তেওঁলোকে আহি ৰিচিভ কৰিম বুলি কৈছিলে। আপুনি নজনাকৈ বস্তুবিলাক সমস্যাত পৰিছে? হয়, এইটো মানে এটা ডাঙৰ ভুল হৈ গ'ল আচলতে। তাৰমানে ইয়াত কথাটো এনেকুৱা হৈছে, আমিও মানে কি হয়, নগাঁৱৰ পৰা যেতিয়া আমি আহোঁ ধৰক তাৰ পৰা আপাৰ আচামলৈ প্ৰায় মাছ আহে আমাৰ গাড়ীত। তো সেই বুলি ভাবি আমি ভাবিছোঁ সেই মাছে যেতিয়া এইপিনৰ পৰা গৈছে, আমি ভাবিছোঁ ইয়াৰে লোকেল মাছ চাগে গুৱাহাটীলৈ গৈছে, আমি সেইটো ভাবিছিলোঁ। যিহেতু এইটো আমাৰ গাড়ী মেনেজাৰজনে নাম্বাৰটো একচুৱেলি আমাৰ হেণ্ডিমেনজনক দিছিলে। তেওঁক কৈছিলে যে মাছ লোকেল মাছটো ধৰাটো বন্ধ হৈ আছে জুলাই মাহলৈকে। হয়, নহয় তাৰমানে এতিয়া মাছটো বন্ধ হৈ আছে। হয়, এতিয়া তাৰমানে আমি সেইটো ভাব লোৱা নাছিলোঁ আচলতে, যে এইটো মানে মাছটো বা আমাক বিপদত পেলাব বুলিও সেইটো কথা ভবা নাছিলোঁ। যিহেতু চেং মাছে বিপদত পেলাইছে, আপোনাৰ কণীযুক্ত মাছটো বন্ধ হৈ আছে। হয় হয় হয়, এপ্ৰিলৰ পৰা জুলাইলৈকে বন্ধ হয়। জাৰি কৰি জানেনে এইবিলাক? হয় হয়, গম পাওঁ, সেইটো গম পাওঁ। যিহেতু আমাৰ এইটোত আমাৰ এতিয়া মাছ আহিব লগা তেনেকৈ নহয়। এতিয়া যেতিয়া কণী শেষ হ'ব তেতিয়া মাছটো আমাৰ নগাঁৱৰ পৰা আহে। তো সেইকাৰণে আমি ভাবিছোঁ একে কাৰ্টুন দেখিছোঁ, আৰু এতিয়া কাৰ্টুনটো চাওকচোন চিল আছে। আমিতো এতিয়া চিলটো ফালি কিনে চাব আমাৰ সেইখিনিতো কেপাচিটি নাই। হ'লেও আপুনি কণীযুক্ত মাছ হ'লেতো নিলে হয় আজি? হয়, সেইটো আমি লৈ গ'লোঁ সেই মাছ। যিহেতু কথাটো হৈছে কি, আমি এতিয়া ষ্টাফ যেতিয়া ওপৰৰ পৰা কৰি দিছে আমি নিবলৈ বাধ্য।